চাওক, অখিল গগৈ এজন অপৰিপক্ক ৰাজনৈতিক নেতা হিচাপে ইতিমধ্যেই প্ৰমাণিত হৈছে। কেৱল মাত্ৰ জনসাধাৰণক সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বিধানসভাৰ মজিয়াত এটা অহৈতুক পৰিৱেশ তেওঁ সদায় নিৰ্মাণ কৰি আহিছে। চাওক, অখিল গগৈ এজন অপৰিপক্ক ৰাজনৈতিক নেতা হিচাপে ইতিমধ্যেই প্ৰমাণিত হৈছে। কাৰণ পবিত্ৰ বিধানসভাৰ মজিয়াখনত সমগ্ৰ অসমৰ জনসাধাৰণৰ আশা আকাংক্ষাসমূহক উপস্থাপন কৰিবৰ কাৰণে জনসাধাৰণে নিৰ্বাচিত কৰা প্ৰতিনিধিসকলে বিভিন্ন বিষয় উত্থাপন কৰে। কিন্তু আমাৰ আসাম এছেম্বলিৰ যি প্ৰচিডিঅ'ৰ ৰুল এণ্ড কণ্ডাক্ট আছে, সেই বিষয়ৰ কোনো তেখেতৰ অধ্যয়ন নাই আৰু নথকাৰ ফলত যিকোনো বিষয়তে তেওঁ সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে প্ৰতিটো বিষয়তে তেওঁ উঠি এই বিষয়ত হস্তক্ষেপ কৰা আজি যোৱা 4.5 বছৰ আমি প্ৰত্যক্ষ কৰিছোঁ। গতিকে তেওঁ কেৱল মাত্ৰ জনসাধাৰণক সংবাদ মাধ্যমৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে বিধানসভাৰ মজিয়াত এটা অহৈতুক পৰিৱেশ তেওঁ সদায় নিৰ্মাণ কৰি আহিছে, যিটো আমাৰ এখন সুস্থ গণতন্ত্ৰৰ পৰিপন্থী। গতিকে তেখেতৰ কথা বতৰা সস্তীয়া ধৰণৰ কথা বতৰা, তেখেতৰ কথাৰ মাজত কোনো গভীৰতা নাই। আমি সেইবিলাক তেওঁৰ ইতিহাসত আমি দেখিছোঁ। প্ৰণৱ বড়ো আজি তেওঁ কেৰাচিন তেল লগাই নিজকে আত্মহত্যা কৰিবৰ কাৰণে উচতনি দিয়া এজন ব্যক্তি তেখেত। গতিকে অখিল গগৈৰ কথা কৈতো বিশেষ একো, ইতিমধ্যে তেওঁক বুজোৱা গৈছে। তেওঁক 2খন চিঠি মুকলিকে 2খন চিঠি দি তেওঁক বুজোৱা